নমস্কাৰ ছাৰ্বৈদেউসকল। ৰাজ্যিক কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহাকে আদি কৰি আছে 8টা গুৰুত্বপূৰ্ণ খবৰ। তাৰে কেইবাটাও ভাল খবৰ আছে। হয় ছাৰ্বৈদেউসকল, আমি ৰাজ্যিক কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব। আৰু নতুনকৈ অহা ছাৰ্বৈদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যিক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় ছাৰ্বৈদেউসকল, আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মাৰ্চ মাহৰ দৰমহাৰ ওপৰত। ছাৰ্বৈদেউসকল, চৰকাৰী কৰ্মচাৰীসকলে এইবাৰ মাৰ্চ মাহৰ দৰমহা লাভ কৰাত কিছু বিলম্ব হ'ব। হয়, আমি পোৱা বিশেষ খবৰ অনুযায়ী এতিয়ালৈকে বাজেট মুকলি হোৱা নাই, যাৰ কাৰণে নিৰ্দিষ্ট বিভাগসমূহে চৰকাৰী কৰ্মচাৰীক মাৰ্চ মাহৰ দৰমহা আদায় দিয়াত কেইদিনমান দেৰি হ'ব। যদিও কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহা লাভ কৰাত দেৰি হ'ব, তথাপিতো ভাল খবৰটো এইটোৱেই যে চৰকাৰী কৰ্মচাৰীসকলে 4% বৰ্ধিত ডিএৰে অৰ্থাৎ 50% ডিএৰে এইবাৰ মাৰ্চ মাহৰ দৰমহা লাভ কৰিব। আনহাতে বাকী থকা 2 মাহৰ দিয়া বকেয়া টকা চৰকাৰী কৰ্মচাৰীসকলে মে আৰু জুন এই 2টা মাহত সমান কিস্তিত লাভ কৰিব। ছাৰ্বৈদেউসকল, আজিৰ আমাৰ দ্বিতীয়টো সুখবৰ হৈছে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা এই পত্ৰখনৰ জৰিয়তে জনাইছে যে আমাৰ আগন্তুক লোকসভাৰ যি নিৰ্বাচন আছে, এই নিৰ্বাচনত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীকে ধৰি বহু চৰকাৰী কৰ্মচাৰীক নিয়োগ কৰা হৈছে। আৰু কৰ্মত নিয়োগ হৈ থকা অৱস্থাত যদি কোনো চৰকাৰী কৰ্মচাৰীৰ বেমাৰ হয়, তেনে চৰকাৰী কৰ্মচাৰীক কেছলেছ অৰ্থাৎ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হ'ব। হয় ছাৰ্বৈদেউসকল, লোকসভাৰ নিৰ্বাচনত দায়িত্বত থকা আমাৰ চৰকাৰী কৰ্মচাৰীসকলে বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ছাৰ্বৈদেউসকল, আজিৰ আমাৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে। হয় ছাৰ্বৈদেউসকল, আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ মাজত এটা খোকোজাই দেখা দিছে যে শিক্ষক কৰ্মচাৰীসকলৰ যি CL অৰ্থাৎ নৈমিত্তিক ছুটি আছে, সেইটো জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে নে একাডেমিক কেলেণ্ডাৰ ইয়াৰ অৰ্থাৎ এপ্ৰিল মাহৰ পৰা মাৰ্চ মাহলৈকে পাব। হয় ছাৰ্বৈদেউসকল, আমি পোৱা চৰকাৰী জাননীৰ ভিত্তিত ক'ব বিচাৰিছোঁ যে শিক্ষক কৰ্মচাৰীসকলৰ এই CL অৰ্থাৎ নৈমিত্তিক ছুটি কেলেণ্ডাৰ ইয়াৰ অৰ্থাৎ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকেহে প্ৰযোজ্য হ'ব। হয় ছাৰ্বৈদেউসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ যি নৈমিত্তিক ছুটি আছে, সেই নৈমিত্তিক ছুটি আমাৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈকে প্ৰযোজ্য হ'ব বুলি চৰকাৰী নিৰ্দেশনা প্ৰকাশ পাইছে। ছাৰ্বৈদেউসকল, আজিৰ আমাৰ চতুৰ্থটো খবৰ হৈছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ উপস্থিতি সন্দৰ্ভত। হয় ছাৰ্বৈদেউসকল, এতিয়াৰে পৰা আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে ইন টাইম আৰু আউট টাইম দুয়োটাই দিব লাগিব। যদিও সমগ্ৰ শিক্ষা অসমে এই নটিছখন সমগ্ৰ শিক্ষা অসমৰ অধীনত কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰকাশ কৰিছে, তথাপিতো পৰৱৰ্তী সময়ত এই নিৰ্দেশনাখন আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবেও প্ৰযোজ্য হ'ব। হয় ছাৰ্বৈদেউসকল, আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে এতিয়াৰে পৰা অৰ্থাৎ এপ্ৰিল মাহৰ পৰাই ইন টাইম আৰু আউট টাইম দুয়োটাই শিক্ষা সেতুৰ মাধ্যমত দিব লাগিব। ছাৰ্বৈদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অহা 26 মাৰ্চৰ দৌল যাত্ৰাৰ লোকেল হলিডেৰ ওপৰত। হয় ছাৰ্বৈদেউসকল, এতিয়ালৈকে অসমৰ 7খন জিলাত অহা 26 মাৰ্চত দৌল যাত্ৰা উপলক্ষে জিলা আয়ুক্তসকলে স্থানীয় বন্ধ ঘোষণা কৰিছে। হয় ছাৰ্বৈদেউসকল, আপোনালোকক সেই জিলাকেইখনৰ নাম জনাই দিছোঁ। প্ৰথমতে আছে কামৰূপ মেট্ৰ', বৰপেটা জিলা, কাৰ্বি আংলং জিলা, গোৱালপাৰা জিলা, মৰিগাঁও জিলা, নগাঁও জিলা আৰু চিৰাং জিলাত। হয় ছাৰ্বৈদেউসকল, ইতিমধ্যে উক্ত জিলাকেইখনৰ জিলা আয়ুক্তসকলে অহা 26 মাৰ্চত দৌল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে। ছাৰ্বৈদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে। হয় ছাৰ্বৈদেউসকল, আমি সকলোৱে জানো যে এপ্ৰিল মাহৰ পৰা অৰ্থাৎ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা সকলোখিনিয়ে অনলাইন হ'বলৈ গৈ আছে আৰু আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ যি ভেকেঞ্চি আছে, সেই ভেকেঞ্চিখিনিও যিহেতু শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে
চোৱা হ'ব বা দেখুওৱা হ'ব। গতিকে তাক লৈ প্ৰতিজন শিক্ষকৰ যি পোষ্ট ক্ৰিয়েশ্যন নম্বৰ থাকে আৰু ৰিটেনশ্যন নম্বৰ থাকে সেইখিনি বিচৰা হৈছে। অৰ্থাৎ যিসকল ৰেগুলাৰ শিক্ষক আছে সেইসকল ৰেগুলাৰ শিক্ষকৰ পোষ্ট ক্ৰিয়েশ্যন নম্বৰ আৰু ৰিটেনশ্যন নম্বৰখিনি স্কুল ৱাইজ 31 মাৰ্চৰ ভিতৰত হাৰ্ড কপি আৰু ছফ্ট কপি সমগ্ৰ শিক্ষাক জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। গতিকে ছাৰ বাইদেউসকল এয়া নিশ্চয় শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ছাৰ বাইদেউসকল আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত। হয় ছাৰ বাইদেউসকল, শেহতীয়াকৈ OPS পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত এটা ভাল খবৰ প্ৰকাশ পাইছে। শেহতীয়াকৈ যোৱা 14 মাৰ্চ তাৰিখে আমাৰ NPS ৰিভিউ কমিটি আৰু JCM অৰ্থাৎ ষ্টাফ ছাইডৰ বিভাগীয়সকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকত NPS ৰিভিউ কমিটিয়ে ষ্টাফ ছাইডৰ প্ৰতিনিধিক কি মতামত আগবঢ়াইছে সেয়া আপোনালোকক জনাব বিচাৰিছোঁ। ছাৰ বাইদেউসকল, পেঞ্চন পৰ্যালোচনা কমিটিৰ অধ্যক্ষ অৰ্থাৎ বিত্ত বিভাগৰ সচিবে ষ্টাফ ছাইডৰ প্ৰতিনিধিসকলক কৈছে যে কমিটিখনে অৰ্থাৎ NPS ৰিভিউ কমিটিখনে এতিয়ালৈকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰি প্ৰতিবেদনখন চূড়ান্ত কৰাৰ বাবে গুৰুত্ব সহকাৰে কাম কৰি থকা বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰিও লগতে কৈছে যে ষ্টাফ ছাইডে কমিটিখনৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু কিছুদিনৰ সময় দিব লাগে। হয় ছাৰ বাইদেউসকল, ষ্টাফ ছাইডৰ প্ৰতিনিধিসকলক NPS ৰিভিউ কমিটিয়ে আৰু কিছুদিনৰ সময় বিচাৰিছে। আশা কৰা হৈছে যে অতি শীঘ্ৰে NPS ৰিভিউ কমিটিয়ে বিত্ত বিভাগক OPS পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত অৰ্থাৎ NPS সংশোধনীৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব। ছাৰ বাইদেউসকল, আজিৰ আমাৰ শেহৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই কঠোৰ নিৰ্দেশনাখনৰ জৰিয়তে ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলক কৈছে যে সচৰাচৰ ৰাজ্যৰ বহু চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচনী বিধি উলংঘা কৰি কোনো আমাৰ ৰাজনৈতিক দলৰ নেতাসকলৰ ফটো নাইবা কোনো ৰাজনৈতিক দলৰ চিম্বল আদি তেওঁলোকৰ নিজৰ নিজৰ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম যেনে ইনষ্টাগ্ৰাম, হোৱাটছআপ, ফেচবুক আদিত ব্যৱহাৰ কৰা দেখা যায়। সেয়েহে তেনে চৰকাৰী কৰ্মচাৰীসকলক নিৰ্বাচনী বিধি উলংঘা নকৰিবলৈ এই নিৰ্দেশনাখনৰ জৰিয়তে কঠোৰ সকীয়নি দিছে। যদি তেনে কোনো চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচনী বিধি উলংঘা কৰে তেন্তে তেওঁৰ চাকৰি পৰ্যন্ত হেৰুৱাব পাৰে। গতিকে ছাৰ বাইদেউসকল, এইকেইটাই আছিল আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বহুকেইটা কথা জানিব পাৰিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।